ৰসাৰ সাহিত্যৰথী আহতগুৰিত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উদযাপন। ৰসাৰ সমীপৰ আহতগুৰিত মঙলবাৰে অসমৰ সাহিত্য জগতৰ ভোটাতৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৬১ সংখ্যক জন্মদিন উদযাপন কৰা হয়। মৰিগাঁও জিলাৰ আহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা ঘাটত মঙলবাৰে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক সোঁৱৰি তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু আহতগুৰি আঞ্চলিক শতদল সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰা বেজবৰুৱাৰ জন্মদিন উদযাপনত ভালেকেইগৰাকী জিলা আৰু আঞ্চলিক পৰ্যায়ৰ সাহিত্যকৰ্মী, জাগিৰোড সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাস, মৰিগাঁৱৰ চক্ৰ বিষয়া মণিকা বৰগোহাঁই আদি উপস্থিত থাকি বেজবৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্য অৰ্পণ কৰি মুকলি সভাত অংশগ্ৰহণ কৰে। সভাৰ পূৰ্বে সদ্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৬১তম জন্মদিৱস উপলক্ষে আজি আহতগুৰি তেখেতৰ এই উপজা ভূমিত আমি তেখেতৰ জন্মদিনটি অসম সাহিত্য সভাৰ প্ৰতিনিধি, জিলা সাহিত্য সভাৰ প্ৰতিনিধি আৰু আহতগুৰি আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ প্ৰতিনিধিসকলৰ লগতে অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত ৰাতিপুৱা পতাকা উত্তোলনৰ আৰম্ভ কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু এখন শ্ৰদ্ধাঞ্জলি সভা অনুষ্ঠিত কৰা হয়। লগতে এটি সুখৰ বিষয় যে আজি ১৪ অক্টোবৰ তাৰিখটোতেই মৰিগাঁও জিলাখনে পূৰ্ণ জিলাৰূপে স্বীকৃতি পাইছিল। সেই উপলক্ষে মৰিগাঁও জিলাই আয়োজন কৰা জিলা দিৱসৰ কাৰ্যসূচীত সাহিত্যৰথীগৰাকীৰ পবিত্ৰ জন্মদিন উপলক্ষে জিলা প্ৰশাসনৰ তৰফৰ পৰাও ইয়াতেই তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই মৰিগাঁও জিলা প্ৰশাসন, আহতগুৰি আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ যুটীয়া উদ্যোগত এখনি মুকলি সভা অনুষ্ঠিত হয়। সভাত জাগিৰোড সমজিলাৰ আয়ুক্ত সন্মানীয় হৃদয় কুমাৰ দাস, চক্ৰ বিষয়া মীলানীলি বৰগোহাঁই আদি কৰি অসম সাহিত্য সভাৰ সন্মানীয় প্ৰতাপ হাজৰিকা, বিৰিঞ্চি শৰ্মা, অজিত শৰ্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত হৰমোহন কলিতা, সম্পাদক কুশল বৰাকে আদি কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আজি বেজবৰুৱাদেৱৰ পবিত্ৰ জন্মদিনটি উদযাপন কৰা হয়। বেজবৰুৱাদেৱৰ জন্মদিনৰ লগতে সংগতি ৰাখি হিয়াৰ আমঠু অসমৰ প্ৰাণ হাৰ্থ জুবিন গাৰ্গৰ অকাল বিয়োগৰ হেতু তেখেতৰ আত্মাৰ সাতগতিৰ কাৰণে তেখেতৰ প্ৰতিচ্ছবিটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হয়। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।